এই ভিডিঅ'টোত মই আপোনালোকক দেখাম APSCৰ ফালৰ পৰা ইনস্পেক্টৰ অফ স্কুলছৰ ৰিক্ৰুটমেণ্ট আহিছে। ইয়াৰ কাৰণে 7টা ভেকেঞ্চি আছে আৰু এইকেইটাৰ নটিফিকেশ্যন যোৱাকালি আহিছিল 13 তাৰিখে। অসম গভৰ্ণমেণ্টৰ চাকৰি হয়, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিব লাগিব, ছেকেণ্ড ক্লাছ হ'লেও হ'ব, লগতে BT বা BEd লাগিব ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট। স্কুলত 10 বছৰ যদি আপোনালোকৰ পঢ়োৱাৰ এক্সপিৰিয়েঞ্চ আছে বা এডমিনিষ্ট্ৰেটিভ ৰোলত 10 বছৰ বা 5 বছৰ আছে, সেইটো আপোনালোকে প্ৰেফাৰেঞ্চ পাব। এজ লিমিটেড 21 বছৰৰ পৰা 38 বছৰলৈকে হ'ব আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব ST SCৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ। আৰু এটা এপ্লিকেশ্যন ফিজ থাকিব, সেইটো জেনেৰেল কেটেগৰীৰ কাৰণে 297.20, OBC MOBCৰ কাৰণে 197.20 আৰু ST SC BPL PWBDৰ কাৰণে 47 rupees 20 paisa। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব। অনলাইন 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে apsc.nic.in, এইটোতে গৈ আপোনালোকে কৰিব লাগিব। তাতে গৈ আপোনালোকৰ ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্টত ক্লিক কৰি পেলাই বাকী আপোনালোকৰ যিটো প্ৰচেছ তাত লিখা আছে সেইধৰণে আপোনালোকে ফ'ল' কৰিলে হ'ল। নেচেচাৰী ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে ডিটেইলছখিনি মেনশ্যন কৰা আছে। আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্টৰ মোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এপ্লাই কৰাৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম।